কাষৰীয়া 4 নং গোৱালাপথাৰ গাঁৱত কালি নিশা এক ঘটনা সংঘটিত হৈ গৈছে আৰু নগা দুষ্কৃতিকাৰীৰ আক্ৰমণত ইয়াৰে এজন স্থানীয় লোক আহত হৈছে। প্ৰকৃততে কি হৈছিলে কালি নিশা, কি হৈছিলে আপোনালোকৰ ইয়াত? নগাই গৰু চুৰ কৰি লৈ আহিছে মালিকে গৰু মালিকে গম পাইছে, জানিকি বজাৰৰ পৰা লৈ আছে। মালিকে ইয়াত ফোন কৰিলে তাৰ লগৰ এইটো দীপক মুণ্ডাক, এনে গৰু নিছে, তহঁতি যদি পাৰ যদি আপুনি ওলাচোন বুলি। সি আকৌ নগা দল লৈ কিনে মানে ঘৰৰ পৰা ওলাই আহিছে বাহিৰত। অলপ আগত ৰাস্তাত আহিলে, অহাৰ পিছত দেখিলে যে গৰু লৈ আহিছে নগাই। ই মানে দাটো লৈ কিনে আছিলে, হাতত দুইজন আছিলে নগাই, একজন পলাই আহিছে, এইফালে মানুহ খেদি লৈ আহিছে। নগাটো পলাই আহোঁতে ইয়াক পালে ৰাস্তাত, ইও মাৰিলে নগাটো ইয়াক কাটিছে। ইয়াত নগা কাটিছে, আমি দেখি নাপালোঁ, পলালে নগাটো। তো পিছপিনে পৰা যোনটো নগাটো আহিছে সি আকৌ ইয়াক ভালকৈ কাটি কিনি গৈছে। কিমানটা নগা, কিমানটা আছে? 2টা। আৰু গৰু কেইটা চুৰ কৰি আনিছে? 2টা। ক'ৰ পৰা চুৰ কৰি আনিছিলে? জানিকি বজাৰ। আপোনালোকে ইয়াৰ পৰা নাগালেণ্ড ওচৰতে নেকি? ওচৰ মানে ইমান ওচৰতো নহয়, ইয়াৰ পৰা ইয়াত মানে অভয়পুৰ ৰিজাৰ্ভ ফৰেষ্টখন লাগি আছে। আপোনালোকৰ গাঁৱলৈ প্ৰায় নগা এনেকৈ চুৰ কৰিবলৈ আহে নেকি? সপ্তাহত 2টা-4টা গৰু যায়, গৰু চুৰ কৰি থাকে। সপ্তাহত হয়। হয়, সেই আছিল এজন স্থানীয় লোক। আমাৰ সৈতে আৰু স্থানীয় লোকসকল আছে। কি হৈছিলে ৰাতি, কি হৈছিলে আপোনালোকৰ ইয়াত? নগাই গৰু চুৰ কৰি লৈ আনিছিলে জানিকে বজাৰৰ পৰা। আমি 4 নং গোৱালাপথাৰৰ মানুহ। তাৰ পৰা জানিকে বজাৰৰ মানুহ আমাক ফোন কৰি ক'লে, দীপক মুণ্ডাক যে গৰু চুৰ কৰি লৈ গৈ আছে, তহঁতৰ এইফালেদি নিব চাবি। সিহঁতিও আহিলে, জানিকে বজাৰৰ মানুহ আহিছে, আমাৰ ইয়াৰ মানুহ ওলালোঁ আমি। আমি অলপ ওলাওঁতে দেৰি হ'ল, দীপক মুণ্ডা আগত ওলাই আহিলে। দীপক মুণ্ডা ওলাই আহোঁতে নগাখিনি ৰাস্তাৰ ওচৰত পাই গ'ল ন। তাৰপিছত দীপকে এটা নগাকে মাৰিব লৈছিলে। তাৰ পাছত যোনটো নগা এটা আছিলে, সি দীপক মুণ্ডাক পিঠিত কাটি পলালে। তাৰপিছত আপোনালোকে আৰক্ষীক খবৰ দিছিলে? ৰাতি আৰক্ষীক খবৰ দিলোঁ। আৰক্ষী আহিছিলে ৰাতি। এতিয়া নগাকেইটা তাৰপিছত পলাই যাবলৈ সক্ষম হ'ল? নগা পলাই গ'ল। বন্দুক লৈ আহিছিলে? বন্দুক এজন লৈ আহিছিলে, এজন দা লৈ আহিছিলে। কিমানটা দা লৈ আহিছিলে? এজনৰ হাতত দেখিলোঁ দা, আৰু এজনৰ হাতত বন্দুক দেখিছোঁ। আৰু যদি পিঠিত ওলমাই দিয়ে, গাঁৱত প্ৰায় এনেকে নগাই সন্ত্ৰাস চলাই নেকি? সপ্তাহত চলাই থাকে। সপ্তাহত চলাই। হয়, সেই আছিল এজন স্থানীয় লোক। আৰু স্থানীয় লোকসকল আছে, এনেকুৱা মাজত এক সন্ত্ৰাস পৰিৱেশৰ সৃষ্টি হৈছে। তেওঁলোকক আমি জানিব বিচাৰিম যে আপোনাৰ ঘৰতো আজি 2 দিন পূৰ্বে গৰু চুৰ হৈছিলে। মানে কালি ইফালে ফোন কৰিলে, গৰু চুৰ বোলে গৈ আছে, তহঁতি ওলাবি বুলি ক'লে। তো ফোন কৰাৰ পিছত ওলালে আমি চবে। তাৰপিছতে মানে আমি চব এটা এটাকৈ ৰখিছিলোঁ। মানে ইয়াত অকলে আছিলে, তাক মই মাৰি পালে আৰু ইয়াকো মাৰিলে আৰু পলালে চুৰ কৰি। এইটো দীপক মুণ্ডা আপোনাৰ ভাই নেকি? ভাই নিজৰ। তাৰপিছত ইয়াৰ পৰা কিহত মেডিকেললৈ কিহত লৈ গ'ল? অটত দিছোঁ। অটত নিছে। হয়, আমাৰ সৈতে আৰু স্থানীয় লোক আছে, তেওঁলোকৰ সৈতে আমি কথা পাতিম যে কি হৈছিলে। আপোনালোকৰ ইয়াত প্ৰায় নগাই সন্ত্ৰাস চলাই আছে। আজি কেইবা বছৰ, 25-30 বছৰ হৈ গ'ল, প্ৰায় চলাই আছে। আৰু আমি হাতে লুতে এনেকৈ ধৰিব নোৱাৰোঁ। আজি এই যোৱাকালি যিটো নিশাত হ'ল, প্ৰায় 1টামান বজাত